চাওক ভাৰত আৰু ভূটানৰ যিটো সম্পৰ্ক সেই সম্পৰ্ক এটা নতুন গতি লোৱাৰ দিশে আগবাঢ়িছে কাৰণ দেখা গৈছে যে ভূটানৰ গেলেফুট এখন মাইণ্ডফুলনেছ চিটি এখন গঢ়ি তোলাৰ বাবে পৰিকল্পনা লৈছে ভূটান চৰকাৰে আৰু এই যি মাইণ্ডফুলনেছ চিটি ইয়াৰ পৰা যথেষ্ট লাভান্বিত আমাৰ অসম আৰু সেইবাবে আজি এই বিষয়টোক লৈ ইণ্ডো ভূটান যিটো অসমৰ পৰা বিশেষকৈ কোকৰাঝাৰৰ পৰা গেলেফুলৈকে এটা নতুন ৰেল লাইন এটা স্থাপন কৰাৰ এটা পৰিকল্পনা প্ৰায় লোৱা হৈছে আৰু আশা কৰা হৈছে যে এইবাৰ এই যি এডভান্টেজ আছাম 2.0 এই 2.0ৰ জৰিয়তে এই যি প্ৰস্তাৱিত যি ৰেল লাইন এই ৰেল লাইন এইবাৰ হ'ব বুলি আশা কৰা হৈছে, সকলোৱে আশা কৰিছে আৰু ভূটান চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে যদিও বা তেওঁলোকে এই গেলেফুট যিখন তেওঁলোকে মাইণ্ডফুলনেছ চিটি তেওঁলোকে গঢ়িব তাৰ পৰা কিন্তু যথেষ্ট উপকৃত হ'ব অসম। উদ্যোগিক দিশৰ পৰা বাণিজ্যিক দিশৰ পৰা আৰু পৰ্যটনৰ দিশৰ পৰা অসম যথেষ্ট লাভান্বিত হ'ব। তেওঁলোকে কৈছে যে ভূটান এনেকুৱা এখন দেশ যিখন দেশৰ গেলেফুট বিশেষকৈ গেলেফুট তাত যথেষ্ট সংখ্যক যিবোৰ আমাৰ চ'লাৰ এনাৰ্জি বা হাইড্ৰ যিটো এনাৰ্জি জলবিদ্যুৎ প্ৰকল্প তাত 4,000 পৰা 5,000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ তাত সক্ষমতা আছে, কেপাচিটি আছে। গতিকে তাত যদি বিদ্যুৎ উৎপাদন হয় তেতিয়াহ'লে নিশ্চিতভাৱে লাভৱান হ'ব অসম। তাত যদি ভাল হোটেল তাত নিৰ্মাণ হয় তাৰ পৰা অসমৰ মাজৰ যিটো সম্পৰ্ক, যি পৰ্যটনৰ যিটো সম্পৰ্ক সেই সম্পৰ্কৰ জৰিয়তে অসম লাভৱান হ'ব আৰু যোগাযোগৰ ক্ষেত্ৰত অসম যথেষ্ট লাভান্বিত হ'ব। যোগাযোগৰ ক্ষেত্ৰত অসম যথেষ্ট অসমৰ যিটো সম্পৰ্ক, যিটো বাণিজ্যিক সম্পৰ্ক সেই সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে কিছুদিন আগত ভূটানৰ দৰঙত IC আছে তাৰ ইণ্টিগ্ৰেটেড চেকপোষ্ট এটা স্থাপন কৰা হৈছে আৰু সেই যিটো ICS স্থাপন কৰা হৈছে এই ICSৰ জৰিয়তে ভাৰত আৰু ভূটান বিশেষকৈ অসম আৰু অসমৰ মাজেদি ভূটানৰ সৈতে যিটো বাণিজ্যিক যিটো সম্পৰ্ক সেই সম্পৰ্কক আৰু অধিক মজবুত কৰাৰ বাবে এই ICS ইতিমধ্যে তাত স্থাপন কৰা হৈছে। গতিকে আশা কৰা হৈছে যে ইয়াত কেইবাটাও দিশ আছে। আমাৰ এইবাৰ যি এডভান্টেজ আছাম 2.0 এই এডভান্টেজ আছাম 2.0ত এইবাৰ বহুকেইটা দিশ এইবাৰ সন্নিৱিষ্ট হৈ আছে আৰু আজি যিহেতু কিছু সময় পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই এডভান্টেজ আছাম 2.0 আনুষ্ঠানিক দিব আৰু তাৰ পিছতে গুৰুত্বপূৰ্ণ অসমৰ যিটো হাইড্ৰ'কাৰ্বনৰ পটেঞ্চিয়েল সেই সকলোবোৰ দিশ ইয়াত আলোচনা কৰা হ'ব, পুংখানুপুংখভাৱে আলোচনা কৰা হ'ব আৰু অসমৰ ক্ষেত্ৰত কি পটেঞ্চিয়েল আছে সেই সকলোবোৰ দিশ ইয়াত আজি আলোচনাৰ জৰিয়তে সকলো আজি এইদৰে চোৱা হ'ব আৰু